Hello everyone, this is Prasujji and welcome to Student Guide. আজি আমি State University B.Ed Entrance or form fill up কেতিয়া হ'ব, exam কেতিয়া হ'ব, গোটেইখিনি বিষয় ডিটেইলছত ডিসকাস কৰিম। সকলোৱে ভিডিওটো আৰম্ভণিৰ পৰা শেষলৈকে চাই আৰু সকলোৰে মনত ডাঙৰ প্ৰশ্ন কিছুমান আহি আছে যে 1 year B.Ed আহিবনে নহয়, হ'বনে নহয় 2026-27 সেশনত আৰু কেতিয়া exam হ'ব, কেনেকৈ প্ৰিপেয়াৰ কৰিম, ইটস এণ্ড এভৰিথিং আমি কভাৰ কৰিম এই ভিডিঅ'টোত। মই ভিডিঅ'টো বনাইছোঁ মাৰ্চৰ 6 তাৰিখে। আজিৰ ডেটলৈকে 1 year B.Ed কোৰ্চৰ একো আপডেট অহা নাই আৰু যদিও আহে আমি আপকামিং ডেজত ইনফৰ্ম কৰিম। ছ'চিয়েল মিডিয়াত দেখিছোঁ বহুতে 1 year B.Ed কোৰ্চ লঞ্চ কৰিলে, আৰম্ভ হৈছে, তেনেকুৱা টাইপত ভিডিঅ' দেখি আছোঁ। খালি এতিয়ালৈ একো অহা নাই আৰু মই ইয়াত দিয়া যিটো ৱেবছাইট দেখিছে NCTE নেশ্যনেল কাউন্সিল ফৰ টিচাৰ এডুকেশ্যন, এই ৱেবছাইটটোত আপোনালোকে চেক কৰি থাকিব, ইয়াতে আপডেটসমূহ আহি যাব 1 year B.Ed কোৰ্চৰ। আৰু মষ্ট প্ৰবেবলি এইবাৰ নাহিবও পাৰে কাৰণ এতিয়ালৈ দিয়া নাই যিহেতু চান্সেছ বহুত কম আছে। আৰু যদি আহি যায় আমি ইনফৰ্ম কৰিম বা আপোনালোকে এই ৱেবছাইটটো চেক কৰি থাকিব, লিংকটো ডেছক্ৰিপশ্যনত মই দি দিমগৈ। আৰু এতিয়া আহোঁ যে আমাৰ ষ্টেট ইউনিভাৰ্চিটিবিলাকত ফৰ্ম ফিল আপ কেতিয়া হ'ব পাৰে। ছ' যদি 1 year হয় হ'লে, যদি 1 year নহয় 2 year হ'ব এইবছৰ B.Ed আগৰ নিচিনাকৈ চলি থাকিব। ষ্টেট ইউনিভাৰ্চিটিসমূহত আমাৰ গুৱাহাটী ইউনিভাৰ্চিটি, ডিব্ৰুগড় ইউনিভাৰ্চিটি, বড়োলেণ্ড ইউনিভাৰ্চিটি এণ্ড শিৱসাগৰ ইউনিভাৰ্চিটিত নতুনকৈ লাষ্ট ইয়েৰ পৰা B.Ed আহিছে। আগৰ পৰা বড়োলেণ্ড, গুৱাহাটী, ডিব্ৰুগড় তিনিখন ইউনিভাৰ্চিটি চলি আছিলে আৰু চেণ্ট্ৰেল ইউনিভাৰ্চিটি লাইক আছাম ইউনিভাৰ্চিটি, তেজপুৰ ইউনিভাৰ্চিটি এইকেইখনত অলৰেডি B.Ed কোৰ্চ আছেই তেওঁলোকৰ নিজা নিজা কেম্পাছত। এতিয়া আমি মে মানত বা জুনৰ ফাৰ্ষ্ট উইক বা মিড মে আমি আপডেটসমূহ পাই যাম ৰেচপেক্টেড ইউনিভাৰ্চিটিসমূহৰ পৰা। তেজপুৰ ইউনিভাৰ্চিটিৰ অলপ আপডেটটো জল্দি আহে, মে ফাৰ্ষ্ট উইক মানত আহি যাব, মে 10 তাৰিখৰ আগত আহি যাব আপডেট। আৰু ষ্টেট ইউনিভাৰ্চিটি তিনিখনৰ আৰু শিৱসাগৰ ইউনিভাৰ্চিটিৰ আপডেট মে লাষ্টলৈ ক'ব গ'লে আহি যাবগৈ। আৰু জুনত ফৰ্ম ফিল আপটো ষ্টাৰ্ট হৈ যাবগৈ, প্ৰায় জুনৰ 20 তাৰিখমানলৈকে ফৰ্ম ফিল আপটো থাকিব। আপোনালোকে সকলোৱে ফৰ্ম ফিল আপ কৰিব পাৰিব আৰু এণ্ট্ৰেন্স এক্সামটো জুলাইত আৰম্ভ হৈ যাবগৈ। জুলাইত শিৱসাগৰত অলপ জল্দি হয়, আমি দেখা পাওঁ যে লাষ্ট ইয়েৰ দেখিছোঁ। আৰু বাকী গুৱাহাটী, ডিব্ৰুগড়, বড়োলেণ্ডৰ অলপ লেট হয়। গুৱাহাটী, ডিব্ৰুগড় প্ৰায় ক'ব গ'লে আশে পাশে হয়। 10 তাৰিখৰ পৰা লৈ 15 তাৰিখৰ ভিতৰত গুৱাহাটী, ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ B.Ed এণ্ট্ৰেন্সটো হয় আৰু বড়োলেণ্ড ইউনিভাৰ্চিটিৰ 20 তাৰিখৰ পৰা লৈ 25 তাৰিখৰ ভিতৰত আমি দেখা পোৱা যায় এণ্ট্ৰেন্স এক্সামটোৰ কণ্ডাক্ট কৰা। আৰু চিলেবাছ ক'ব গ'লে চিলেবাছখিনি প্ৰায় একে গোটেইকেইখন ইউনিভাৰ্চিটিৰ বাবে, ডিব্ৰুগড়ে হওক, গুৱাহাটীয়ে হওক, বড়োলেণ্ডে হওক, শিৱসাগৰে হওক, প্ৰায় একে। আৰু প্লাছ আমাৰ তেজপুৰ ইউনিভাৰ্চিটিয়ে হওক বা আছাম ইউনিভাৰ্চিটিয়ে হওক, গোটেইকেইখনৰ বাবে B.Ed কোৰ্চৰ 90% বা 99% ষ্টেট ইউনিভাৰ্চিটিৰ কাৰণে ছেম হয়। চেণ্ট্ৰেল ইউনিভাৰ্চিটিৰ কাৰণে কিবা এটা দুটা গোটেই ইণ্ডিয়াৰ কথা আহি যাব পাৰে, যেনেকৈ কাৰেণ্ট এফেয়াৰ্ছ আহে। কাৰেণ্ট এফেয়াৰ্ছত আমাৰ ষ্টেট ইউনিভাৰ্চিটিকেইটাত ষ্টেটৰ বিষয়ে আহিব বা GK আহিলে ষ্টেট ইউনিভাৰ্চিটি ষ্টেটৰ বিষয়ে আহিব। চেণ্ট্ৰেল ইউনিভাৰ্চিটি অলপ চেণ্ট্ৰেলৰ ইণ্ডিয়াৰ কথা আহি যাব তাত, তেনেকুৱা টাইপৰ। সেই ডিফাৰেঞ্চটো হ'ব। বাকী টিচিং এপ্টিটিউড আহে, টিচিং এপ্টিটিউড ছেইম হ'ব, ৰিজনিং আহিব আৰু মেথছৰ যিখিনি পাৰ্ট আহিব সেইখিনিও একে থাকিব। ইংলিছ আহিব, ইংলিছৰ কম্প্ৰিহেনশ্যনৰ পৰা লৈ গ্ৰামাৰৰ পৰা লৈ যিমানখিনি আছে গোটেইখিনি A to Z ছেইম হ'বগৈ। চ' ডিফাৰেঞ্চটো আমি ক'ত পাম, জেনেৰেল নলেজ বা কাৰেণ্ট এফেয়াৰ্ছ সেইখিনি বস্তু অলপ চলপকৈ পোৱা যাব চেণ্ট্ৰেল এণ্ড ষ্টেট ইউনিভাৰ্চিটিৰ লগত। আৰু বাকী এণ্ট্ৰেন্স এক্সামটো এইকেইটা দিনৰ ভিতৰতে হ'ব, মানে জুলাই মাহতে ষ্টেট ইউনিভাৰ্চিটি এণ্ট্ৰেন্স এক্সাম হ'ব। তেজপুৰ ইউনিভাৰ্চিটি এণ্ট্ৰেন্স এক্সামটো অলপ আগতীয়াকৈ হয়, জুনৰ ফাৰ্ষ্ট উইক এনেকুৱা মানত হয়। আৰু আছাম ইউনিভাৰ্চিটিৰো জুলাই মাহতে এণ্ট্ৰেন্স এক্সামটো হ'ব। চ' সেইকাৰণে এতিয়া 1 year হয় 2 year হয়, বহুতৰ মাইণ্ডত বহুত সাংঘাতিক কুৱেশ্যন কনফিউজ হৈ আছে। ইমান টেনশ্যন নল'ব, টেনশ্যন কৰিব নালাগে। 1 year হ'লে ভাল, 1 year নহ'লেও B.Edটো কৰি ল'ব, কাৰণ এটা বছৰ এইবছৰ যদি ৰৈ থাকে আকৌ অহা বছৰ 1 year হ'ব, তেনেকুৱা টাইপত বহুতে তেনেকুৱা দেখিছোঁ। লাষ্ট 2025ৰ মাৰ্চ মানত যেনেকৈ আপডেটটো আহিলে 1 year হ'ব বুলি, এনেকৈ বহুতে ৰৈ আছে 1 year হ'ব কৰিম বুলি, সেই তেনেকৈ এক বছৰ এটা লছ কৰা গ'ল এতিয়া। চ' সেইকাৰণে সোনকালে 1 year হ'লেও কৰক, নহ'লেও B.Edটো কৰি ল'ব যদি B.Edটো কৰিম বুলি ভাবিছে। আৰু যিহেতু বহুত অপৰচুনিটি আমাৰ অসমত বৰ্তমান আহিছে এতিয়া, আছাম গভৰ্ণমেণ্টে এতিয়া বহুতখিনি পষ্ট এইবছৰ দিলেই। চ' অহাবাৰো কিন্তু বহুতখিনি মানে নেক্সট 2027 বা এই বছৰ লাষ্টলৈও আপডেট আহিব বুলি যিহেতু গভৰ্ণমেণ্টে কৈছে আমাৰ। আপোনালোকে সকলোৱে যদি ভাবিছে এটা ছেফ জব বা এটা ছেফ অপৰচুনিটি গ্ৰেপ কৰিব বিচাৰে, দেন ডেফিনেটলি B.Edটো এইবছৰ কৰিলে তেতিয়া নেক্সট 2-3 ইয়াৰ্ছত যিমানখিনি অপৰচুনিটি আহে সেইখিনি গ্ৰেপ কৰিব সোনকালে যাতে পাৰে সকলোৱে। আৰু 2026 ছেশ্যনৰ বাবে আমি B.Edৰ ক্ৰেছ কোৰ্চ এটা লৈ আনিছোঁ।
অহা মাৰ্চ 10 তাৰিখৰ পৰা আমাৰ ক্ৰেছ কোৰ্চটো লঞ্চ হ'ব টোটেলি ৰেকৰ্ডেড কোৰ্চ হ'ব এই গোটেই ক্ৰেছ কোৰ্চটোত আৰু ডেটছ ৱাই আমাৰ ফিজটো থাকিব টোটেল 499 এতিয়াৰ পৰা লৈ এই মাৰ্চৰ 10 তাৰিখৰ পৰা লৈ যদি কাৰোবাৰ এণ্ট্ৰেঞ্চো হয় কেতিয়াবা ষ্টেট ইউনিভাৰ্চিটিৰ এণ্ট্ৰেঞ্চবিলাক অলপ লেট কৰি দিয়ে দেই জুলাইৰ পৰা কেতিয়াবা আগষ্টতো নি দিব পাৰে মানে আগষ্ট নিলে 6 তাৰিখ 5 তাৰিখ এনেকুৱা টাইপনে নিব পাৰে চ' সেইকাৰণে আমাৰ কোৰ্চটো একেবাৰে আগষ্টৰ লাষ্টৰলৈকে ভেলিড থাকিব কোনোবাই যদি জইন কৰিছে এতিয়াৰ পৰা লৈ একদম আগষ্টলৈকে প্ৰিপেয়াৰ কৰিব পাৰিব বস্তুখিনি টোটেলি ইটছ এণ্ড এভৰি ছাবজেক্ট কভাৰ কৰা যাব ফুল মক টেষ্ট মিনি মক টেষ্ট আৰু স্পেচিয়েলাইজ ছাবজেক্ট মক টেষ্টটো দিয়া যাব আৰু কাৰোবাৰ যদি ডাউট থাকে ডাউটসমূহ আমি সলভ কৰা যাব আৰু আমাৰ ষ্টুডেণ্ট গাইড এপটোৰ লিংকটো ডেছক্ৰিপশ্যনত দি থৈ দিয়া আছে আপোনালোকে এতিয়া ডাউনলোড কৰি থৈ দিব পাৰিব 10 তাৰিখে আমাৰ কোৰ্চটো এভেইলেবল হৈ যাব আমাৰ ষ্টুডেণ্ট গাইড এপতে ইংলিছ টিচিং এপ্টিটিউড মেথছ ৰিজনিং কাৰেণ্ট এফেয়াৰ্ছ জিকে ইটছ এণ্ড এভৰিথিং যিমানখিনি লাগে গোটেইকেইখন ইউনিভাৰ্চিটি এনেকুৱা নহয় যে এইটো ল'লে ষ্টেট ইউনিভাৰ্চিটিটো মই গুৱাহাটী পাৰিম ডিব্ৰুগড় নোৱাৰিম অমুক নোৱাৰিম তেনেকৈ ইটছ এণ্ড এভৰি ইউনিভাৰ্চিটি আমাৰ অসমত যিকেইখনে BEd কোৰ্চ দি আছে 2 ইয়েৰে হওক বা 1 ইয়েৰে হওক এণ্ট্ৰেঞ্চ এক্সামটো ছেইম হ'ব সকলোৰ বাবে তো আপোনালোকে এই কোৰ্চটো জইন কৰিব পাৰিব গোটেইকেইখন ইউনিভাৰ্চিটিৰ কাৰণে কভাৰেজ হৈ যাবগৈ আৰু এই নাম্বাৰটো কিবা যদি থাকে এই নাম্বাৰটোত আপোনালোকে হোৱাটছএপত মেছেজ কৰিব পাৰিব যিমানখিনি আপডেট আছে আমি আপকামিং ডেজত দি থাকিম আমাৰ ষ্টুডেণ্ট গাইড ইনষ্টাগ্ৰাম পেজটো ফ'ল' কৰি ৰাখিব ডেছক্ৰিপশ্যনতে মই দি থৈ দিম আৰু আমাৰ ইউনিভাৰ্চিটি গাইড চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপকামিং ডেজত মই দি দিম চ' লাষ্ট এবাৰ কৈ দিছোঁ মই 1 ইয়েৰ BEd কোৰ্চ এতিয়ালৈ অহা নাই আহিবও পাৰে নাহিবও পাৰে চান্সেছ বহুত কম আছে যদি আহি যায় ডেফিনেটলি আমি ইনফৰ্ম কৰিম আৰু যদি নাহে ডেফিনেটলি ইউ শুড জইন ফৰ BEd যাতে 1 বছৰ এনেই ৱেষ্ট হ'ব নালাগে কাৰো অ'কে চ' সেইখিনি আছিলে মোৰ ফালৰ পৰা আপডেটছ কিবা লেটেষ্ট আপডেট আহিলে ডেফিনেটলি ষ্টুডেণ্ট গাইড পেজত পাই যাব আৰু আমাৰ চেনেলতে পাই যাব থেংক ইউ আমাৰ হোৱাটছএপ গ্ৰুপটোৰ লিংকটো ডেছক্ৰিপশ্যনত আছে জইন কৰিব পাৰিব আপকামিং ডেজত আমি ফ্ৰী গাইডেন্স ছেশ্যনছো কণ্ডাক্ট কৰি থাকিম মাজে মাজে থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ' এণ্ড ছাবস্ক্ৰাইব কৰিব আমাৰ চেনেলটো